কালিৰ দিনটোত আমি ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনীৰ পৰিৱেশ দেখুৱাইছিলোঁ আৰু আজি হৈছে দ্বিতীয়টো দিন ৰৈ ৰৈ বিনালেৰ জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে সগৰ্বে অসমত চলি আছে আৰু আজি দ্বিতীয়টো দিনাও দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমতে পুৱতি নিশাই চিনেমা হলসমূহ ভৰি পৰিছে। এইখিনি মুহূৰ্তত আমি মেট্ৰিক্স চিনেমা হলত আছোঁ বেলতলাৰ গুৱাহাটী মহানগৰীৰ। ইয়াতো দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ হলত ফুল হৈছে দৰ্শক। আমি দেখুৱাবলৈ যত্ন কৰিম। অজয় আছে, অজয়ে দেখুৱাব। এগৰাকীকৈ দৰ্শক ভিতৰলৈ প্ৰৱেশ কৰিছে আৰু প্ৰত্যেকগৰাকী দৰ্শকে মনত উৎকণ্ঠা লৈ আহিছে জুবিন দাক শেষবাৰৰ বাবে আজিৰ দিনটোত জীৱন্ত ৰূপত যেন দেখিবলৈ পাব। মই কথা পাতিবলৈ চেষ্টা কৰিম। জুবিন দাক চাবলৈ আপোনালোক বহুত উৎকণ্ঠিত হৈ ওলাই আহিছে। হয়, বহুত এক্সাইটেড হৈ আছো আৰু চাবলৈ প্ৰথমতে একচুৱেলি আমাৰ সাহসো হোৱা নাছিলে যে জুবিন দাৰ মৃত্যুৰ পিছত আমি কেনেকৈ চাম বা কি চিটুৱেশ্যন হ'ব, মানসিকভাৱে ইমান প্ৰস্তুত নাছিলোঁ। বাট চাবতো লাগিব, আহিছোঁ জুবিন দাৰ লাষ্ট চিনেমা আৰু মৃত্যুৰ পিছত যিহেতু ৰিলিজ হৈছে সেইকাৰণে চাবলৈ আহিছোঁ। উৎকণ্ঠিত আৰু লগতে বুকু ডাঠ কৰি চাবলগীয়া। তাকেতো বাইদেউ কেনেকুৱা উৎকণ্ঠা? কি ক'ম আৰু জুবিন দা এতিয়া এইখন চিনেমাৰ জৰিয়তে আমাৰ মাজত ৰৈ যাব। জুবিন দাৰ আৰু যি জাষ্টিছৰ কাৰণে আমি যুঁজি আছোঁ সেইখিনি মানে এই চিনেমাখনে আৰু আমাৰ মাজত সেই জুইটো আৰু জ্বলাই দিব, মই ভাবোঁ সেইটো। তাৰপিছত আৰু এইটোৱে আৰু বহুত এক্সাইটেড বুলি নকওঁ আৰু আহিছোঁ আৰু দাদাক চাবৰ কাৰণে। পুনৰ যেন বুকুৰ মাজত উমি উমি জ্বলি থকা জুইকুৰা পুনৰ যেন জ্বলিব। কণমানি আধ্যাশ্ৰী আছে, ছনী টিভিৰ ছুপাৰ ডেন্সাৰৰ উইনাৰ। আধ্যাশ্ৰী, ছবিখন চাবলৈ জুবিন দাই তোমাক কৈছিলে, আমি সেইখিনি কথা জানো আৰু আজি তুমি চাবলৈ আহিছা, কেনেকুৱা লাগিছে? মনত দুখটো লাগিছে যথেষ্ট। হাই, আপোনালোক সকলোলৈ নমস্কাৰ। মোৰ নাম আধ্যাশ্ৰী উপাধ্যায় আৰু আজি মই আহিছোঁ জুবিন মামাৰ ৰৈ ৰৈ বিনালে মুভি চাবলৈ। মোক অলপ বেয়াও লাগি আছে কি জুবিন মামা এতিয়া আমাৰ লগত নাই। জুবিন মামা থাকিলেচোন জুবিন মামা আমি লগতে বহি চাওঁ ন, কিন্তু জুবিন মামা এতিয়া আমাৰ লগত নাই। মোক এইটোৱে বেয়া লাগিছে আৰু এতিয়া অলপ দেৰিৰ পিছত মই চাবলৈ যাম। মোক বহুত ভালো লাগি আছে অলপ, কিন্তু কি কৰিবলৈ পাৰিম ন, এতিয়া জুবিন মামা আমাৰ লগত নাই। আৰু সঁচাকৈ মই আপোনাক কওঁ, জুবিন মামাৰ ন এটা ভগৱানৰ ৰূপ পাইছিলে, কিয় কি যেতিয়া আমাৰ লগত ভগৱান আহে তো অলপ দেৰি থাকি গুচি যায় ন। যেতিয়া জুবিন মামা আহিছে আমাৰ লগত অলপ দেৰি থাকিছে, তাৰপিছত গুচি গৈছে। এইকাৰণে আৰু জুবিন মামা যি কৈছে ন, নিজকেও যি কৈছে এইটো সপোনত হৈছে আৰু বেলেগকো যি কৈছে এইটো সপোনত হৈছে। মোক কৈছিলে তুমি জিকি আহিবা বুলি, মই জিকি আহিছোঁ। মানে তুমি জিকি আহিও প্ৰথম জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ গৈছা? তাত গৈছোঁ কিয় কি জুবিন মামাই মোক কৈছিলে তেতিয়া তুমি জিকি আহিবা, মোক ট্ৰফি দেখাবা দেই। মই ট্ৰফিও দেখাইছোঁ আৰু মই মামী ঘৰতো গৈছোঁ, মামীৰ লগত কথা পাতিছোঁ। মোক বহুত ভাল লাগিছে। ৰাইজক কি আহ্বান জনাবা ছবিখন চোৱাৰ বাবে? আপোনালোক সকলোলৈ ছবিটো চাব, কিন্তু প্লিজ আপোনালোকে ভিডিঅ' নকৰিব দেই, কিয় কি জুবিন মামাই এইটো ছবিখন বহুত কষ্ট দি বনাইছে। এইকাৰণে আপোনালোকে প্লিজ ভিডিঅ' ফটো আৰু ফেচবুকত আপলোড নকৰিব দেই, প্লিজ। মোৰ এইটো ৰিকুৱেষ্ট হয়। জুবিন মামাই কিবা কৈ গৈছিল নে ছবিখনক লৈ তোমাক? মই যেতিয়া মোৰ এটা মুভি আহিছিলে ন, ৰুদ্ৰ মুভি, তাত প্ৰমোশ্যনৰ কাৰণে মোক মাতিছিলে। তেতিয়া তাত মই গৈছিলোঁ ন, তেতিয়া জুবিন মামাও আহিছিলে এইটো ৰৈ ৰৈ বিনালেৰ মুভি প্ৰমোশ্যন কৰিবলৈ। তেতিয়া জুবিন মামাই মোক কৈছে তুমি মোৰ মুভিটো চাবলৈ আহিবা দেই। আৰু মই লাষ্টত এটাই কথা কওঁ, জয় জুবিন মামা আৰু জয় অসম। নিশ্চয়, এয়া হৈছে আধ্যাশ্ৰী, কণমানি আধ্যাশ্ৰী। আৰু কণমানি আধ্যাশ্ৰী কৈছে যে সকলোৱে ছবিখন চাবলৈ আহক। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোতো পুৱতি নিশাই আহি উপস্থিত হৈছে দৰ্শকসকল। কাৰণ জুবিনদাৰ প্ৰতি যিটো আৱেগ, জুবিনদাৰ প্ৰতি থকা যিটো মৰম, সেই মৰমৰ বাবে আচলতে এই ধৰণে পাৰ ভঙা উৎসাহ অসমত দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে অভিলেখ গঢ়িছে সমগ্ৰ অসমতে। ভাৰতবৰ্ষৰ প্ৰায় 30টা ছবিগৃহত চলি আছে, সগৌৰৱে চলি আছে ৰৈ ৰৈ বিনালে। কালিৰ দিনটোত প্ৰায় 800টা দৰ্শনী গুৱাহাটী মহানগৰী চিনেমা হলত হৈছিল আৰু আজিৰ দিনটোতো প্ৰত্যেকটো চিনেমা হলতে হাউচফুল। আৰু ইতিমধ্যে মই কৈছোঁ যে সমগ্ৰ অসমতে প্ৰত্যেকটো চিনেমা হলতে সগৌৰৱে চলি আছে জুবিনদাৰ চিনেমা ৰৈ ৰৈ বিনালে। আৰু এই ছবিখন চোৱাৰ পাছত পুনৰ যেন জুবিনদাক আজিৰ দিনটোত যিসকলে চাইছে সেইসকলে পুনৰ যেন জীৱন্ত ৰূপত জুবিনদাক পাব। আমি চিনেমা হলৰ ভিতৰলৈকে প্ৰৱেশ কৰিম। সকলো যিহেতু ওলাই আহিছে, বিশেষকৈ টিকটৰ অভাৱ, কিন্তু টিকট যিহেতু ক্ৰয় কৰিছে আৰু এই ক্ৰয় কৰাৰ পাছত এই ধৰণে
দৰ্শকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে ছবিগৃহত বহিছে কিছু সময় পাছতে আৰম্ভ হ'ব আৰু 5-10 মিনিট পিছতে আৰম্ভ হ'ব ছবিখন আমি কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ দৰ্শকসকল আহিছে বাইদেউ অকমান আপোনাৰ ওচৰলৈ আহিছো বুকু ডাঠ কৰি আজিৰ দিনটোত সকলো ওলাই আহিবলগীয়া হৈছে চাবলৈ নেশ্যনেল এন্থেম নিশ্চয় এইখিনি মুহূৰ্তত নেশ্যনেল এন্থেম আৰম্ভ হৈছে আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে আৰু খন্তেক পিছতে ছবিখন আৰম্ভ হ'ব আমি দৃশ্যাংশ দেখুৱাইছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শকসকলে ইতিমধ্যেই আসন গ্ৰহণ কৰিছে আৰু ছবিখন চোৱাৰ বাবে সকলোৱে এই ধৰণে ওলাই আহিছে আমি দেখুৱাইছোঁ যে এইখিনি মুহূৰ্ততো পাৰ ভঙা উৎসাহ বুকু যেন ডাঠ কৰি প্ৰতিগৰাকী দৰ্শক আজিৰ দিনটোত ওলাই আহিছে কাৰণ কালিৰ দিনটোত যেতিয়াই ৰৈ ৰৈ বিনালে মুক্তি লাভ কৰিছিল আৰু মুক্তি লাভ কৰাৰ পাছত এক প্ৰকাৰ সমগ্ৰ অসমখন যেন বাকৰুদ্ধ হৈ পৰিছিল সমগ্ৰ অসমৰ লোকে কান্দিছিল যিসকল লোকেই ছবিখন চাইছে সেই লোকসকলে কান্দিছিল কাৰণ জুবিনদাৰ যিসমূহ দৃশ্য ইয়াত বন্দী কৰা হৈছে এই ছবিখনত সেই দৃশ্যসমূহে প্ৰতিগৰাকী দৰ্শকক যেন বুকুত খুন্দা মাৰি গৈছে জুবিন গাৰ্গ যে ঈশ্বৰ পুত্ৰ সেয়া যেন পুনৰবাৰ প্ৰমাণিত হৈছে দাদা ছবিখন চাবলৈ অহা হৈছে বুকু ডাঠ সকলোৰে দুখ মনেৰে চাবলৈ অহা হৈছে আজি আহিছোঁ মনটো বহুত গধুৰ আৰু জুবিনদা যদি জীয়াই থাকিলেহেঁতেন আমি আৰু অধিক শক্তিশালী ৰূপত আৰু সুন্দৰ চিনেমা চাবলৈ পালোহেঁতেন যিয়ে নহওক আমি আহিছোঁ মনটো গধুৰ হ'লেও চাবতো লাগিবই আৰু এইটো আমাৰ দায়িত্ব আৰু এনেকুৱা লাগিছে যেন তেখেত যদি জীয়াই থাকিলেহেঁতেন তেখেতে বহুত ডাঙৰকৈ কাম কৰিম বুলি কৈছিলে যে আমি হলিউডৰ লেভেলত ইংৰাজী ছবি কৰিম বুলি কৈছিলে গতিকে সেইখিনি মনৰ আশা মনত থাকিল তথাপিও আগবাঢ়িতো যাবই লাগিব তেখেতে যিখিনি পথ দেখুৱাই থৈ গৈছিল আমি সেই পথেৰে আগবাঢ়িব লাগিব সংস্কৃতিৰ ক্ষেত্ৰত কলাৰ ক্ষেত্ৰত আমি সেইটোৱে পণ লোৱাটো উচিত আৰু আমি সকলোৱে একেলগে মাৰ বান্ধি তেখেতে দেখুৱাই থৈ যোৱা পথেদি আগবঢ়াটো উচিত নিশ্চয় জুবিন গাৰ্গে দেখুৱাই যোৱা পথেৰে আমি আগবাঢ়ি যাব লাগিব অসমীয়াই কাৰণ অসমীয়া ছবিৰ কাৰণে জুবিন গাৰ্গে বহুখিনি কাম কৰিছিল আৰু বহুখিনি সপোন দেখিছিল অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আৰু সেই সপোন যেন বাস্তৱত ৰূপায়িত হৈছে এই ৰৈ ৰৈ বিনালে ছবিখন যেতিয়াই কালিৰ দিনটোত মুকলি হৈছে তাৰ পাছৰ পৰিৱেশ দেখি সেই কথাই অনুভৱ হৈছে প্ৰতিগৰাকী লোকৰ আমি কথা পাতিবলৈ চেষ্টা কৰিম আপুনি ক'ৰ পৰা আহিছে মঙলদৈৰ পৰা ইয়ালৈ আহিছে ছবি চাব কেনেকুৱা ভাবি আছে এতিয়া বুকুখন যেন ডাঠ গধুৰ নহয় জানো সেইটোতো একদম মানে ক'বলৈ এটা ভাষাও নাই মনটোত যেন এটা খুন্দা মাৰি আছে আৰু এতিয়া দাদাক চাবৰ কাৰণে ৰখি আছোঁ আৰু শেষৰবাৰৰ কাৰণে তেওঁ মুভিখন ঠিক তেনেকুৱাই আৰু এই ধৰণে মই কৈছোঁৱেই যে প্ৰতিগৰাকী দৰ্শকেই আজি বুকু ডাঠ কৰি আজি ইয়াত উপস্থিত হৈছে আৰু ছবিখন চোৱাৰ বাবে এই ধৰণে সকলোৱে ৰৈ আছে আজি জুবিন দাক যেন পুনৰ এবাৰ জীৱন্ত ৰূপত সকলোৱে দেখিব দৰ্শকসকলে দেখিব আৰু এই ধৰণে সকলোৱে বহিছে খন্তেক পিছতে আৰম্ভ হ'ব কিন্তু আচলতে যেতিয়াই ছবিখন আৰম্ভ হ'ব যেতিয়াই জুবিন দাক দেখিব তেতিয়াই হয়তো সকলোৰে চকুত চকুলো নিগৰিব কাৰণ জুবিন গাৰ্গৰ দৃশ্যসমূহ চোৱাৰ সাহস আচলতে কাৰো নাই